হয় মৰাণৰ ৰাজপথত অৱতৰণ কৰিছে বিমান আৰু এয়া হৈছে সেই ৰাজপথ মৰাণৰ গছপুৰীয়াত ELF যুক্ত সেই ৰাজপথত এয়া বিমান অৱতৰণ কৰা পৰিলক্ষিত হৈছে আৰু অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে এই পথছোৱা এই অত্যাধুনিক ৰানৱে উদ্বোধন কৰিব আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি পৰীক্ষামূলকভাৱে বিমান অৱতৰণ কৰা পৰিলক্ষিত হৈছে আৰু এয়া ৰাজপথত আহি আছে সুন্দৰভাৱে এখন বিমান আৰু ইয়াকে লৈ ৰাইজৰ ব্যাপক উৎকণ্ঠা আমি এই দৃশ্য দেখুৱাইছোঁ এয়া হৈছে ৰাজপথ জৰুৰীকালীন অৱস্থাত অথবা আপতকালীন অৱস্থাত এই পথছোৱা হৈ পৰিব ৰানৱে আৰু এই ৰানৱেক লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠা আৰু এনেধৰণে এতিয়া ৰাজপথত দেখা গৈছে যুদ্ধ বিমান আৰু ইয়াকে লৈ দেখা গৈছে ৰাইজৰ ব্যাপক উৎকণ্ঠা আৰু কোৱাৰ প্ৰয়োজন যে ইতিমধ্যে এই ৰাজপথত 6খনকৈ বিমান অৱতৰণ কৰিছে আৰু 2খন হেলিকপ্টাৰ অৱতৰণ কৰিছে আৰু দেখা গৈছে ৰাইজো উৎকণ্ঠাৰে আছে ৰাইজ চাবলৈ আগবাঢ়ি আছে আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে এখন এই ইমিডিয়েট এই মাত্ৰ এখন দেখিছে আপোনালোকে সকলো ৰাইজে দেখিছে এখন অৱতৰণ কৰিছে ৰানৱেত গৈ আছে আপোনাৰ ওচৰলৈ আহিছোঁ আপুনিও দেখিছে দেখিছোঁ হয় কেনেকুৱা অনুভৱ খুব সুন্দৰ ঐতিহাসিক দিন বুলি ক'ব লাগিব আজি মৰাণবাসীৰ কাৰণে আজি মানে আমাৰ ৰাজপথত যে আজি জেট প্লেন দেখিবলৈ পাইছোঁ হয় হয় নিশ্চয়কৈ যুদ্ধকালীন অৱস্থাত অথবা জৰুৰীকালীন অৱস্থাত এই পথছোৱা হৈ পৰিব ৰানৱে আৰু দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো এই পথছোৱাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু সেয়ে দেখা গৈছে ইয়াকে লৈ প্ৰশাসনৰ ফালৰ পৰা ব্যাপক তৎপৰতা আৰু বায়ুসেনাই এই সমগ্ৰ পথছোৱা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে ইয়াত সভাৰ বাবে অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ বাবে আয়োজন কৰা পৰিলক্ষিত হৈছে আপোনাৰ ওচৰলৈ আহিছোঁ কেইখন দেখিলে আৰু কি ক'ব বিচাৰিব ৰাতিপুৱাৰ পৰা 5খনমান দেখিলোঁ আচলতে মই ঘৰত আছিলোঁ ঘৰত থাকোঁতে যেতিয়া আৱাজ শুনিলোঁ তাৰপৰা একদম মানে একো কথা নাই পূৰা দৌৰি আহিছোঁ একদম চাবলৈ আৰু এটা মৰাণবাসীৰ কাৰণে এটা ঐতিহাসিক দিন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক আমি ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি চৰকাৰত মাত মাতি থাকোঁ চৰকাৰ দুৰ্নীতিভাৱে কিন্তু আজি এই ঐতিহাসিক দিনটোৰ কাৰণে মই চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক আৰু ৰাতিপুৱাৰ পৰা 5খন দেখিলোঁ মৰাণবাসীৰ কাৰণে এটা ঐতিহাসিক দিন নিজৰ গাঁৱত পৰিছে নিজৰ জেগা খুব ভাল লাগিছে হয় নিশ্চয়কৈ উত্তৰ পূবৰ ভিতৰতে প্ৰথমটো এনেধৰণৰ ELF ফেচিলিটি থকা পথ আৰু এই পথছোৱা 14 ফেব্ৰুৱাৰীত উদ্বোধন কৰা হ'ব প্ৰধানমন্ত্ৰী মোদীৰ বিমানত অৱতৰণ কৰিব আৰু ইয়াৰ পূৰ্বে আজি পৰীক্ষামূলকভাৱে অৱতৰণ কৰা হৈছে কেইবাখনো বিমান আৰু 2খনকৈ হেলিকপ্টাৰ আৰু ইয়াকে লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠা আৰু মাত্ৰ কিছুখন অৰ্থাৎ আৰু মাত্ৰ 2টা দিন ইয়াৰ পিছতে সেই ঐতিহাসিকখনৰ সাক্ষী হ'বলৈ গৈ আছে ৰাজ্যবাসী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ